জয় হিন্দ এটা ভাল খবৰ লৈ আহিছো আসাম ৰাইফল নিউ ৰিক্ৰুটমেন্ট 2024 আসাম ৰাইফলৰ ৰেলী ষ্টাৰ্ট হ'ব 1 অক্টোবৰ 2024 অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা আসাম ৰাইফলৰ ৰেলী ষ্টাৰ্ট হ'ব এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ সকলো ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে কোনটো পদত এপ্লাই কৰিবলৈ হলে কি কোৱালিফিকেশন লাগে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হ'ব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন নকৰে আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিও ডেসক্ৰিপচনত আসাম ৰাইফলৰ ফালৰ পৰা যিখন শৰ্ট নোটিছ আহিছে এই নোটিছৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে ধুনিয়াকে নিজে চেক আউট কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণৰূপে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব তাৰে আগতে আপোনালোকক জনাবলৈ বিচাৰিছো যোন সকল কেণ্ডিডেটে অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে বা এডিআৰই ৰিটেন এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকে এই ই-বুকখন লৈ লওক ইয়াতে জেনাৰেল নলেজৰ বাবে পায় 1240 টাৰো অধিক কুৱেশ্যন এনসাৰ অসমীয়া ল্যাঙ্গুৱেজত আপোনালোকে দেখিবলৈ পাব এই ই-বুকখন যদি আপোনালোকে লয় আপোনালোকৰ কাৰণে বহুতে হেল্পফুল হ'ব যদি ল'ব বিচাৰে এই নম্বৰটোত 70 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালগ WhatsApp যোগেদি আপোনালোকক এই ই-বুকখন দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া আসাম ৰাইফলৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম ৰাইফলমেন নিউ ৰিক্ৰুটমেন্ট 2024 notice ইয়াতে আপোনালোকে দেখিছে আসাম ৰাইফল ৰিক্ৰুটমেন্ট 2024 ডিটেইলছ ডিপাৰ্টমেন্ট নেম আসাম ৰাইফলৰ ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট ইতিমধ্যে শৰ্ট নোটিফিকেশনত উল্লেখ নাই যে কেতিয়া পৰা এপ্লাই হ'ব জব লোকেশন অল ইন্ডিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব পোষ্ট নেম আসাম ৰাইফল টেকনিক্যাল এণ্ড এডভান্স ৰিক্ৰুটমেন্ট 2024 ৰেলী বাবে মুকলি কৰা হ'ব ৰেলী ডেট 1 অক্টোবৰ 2024 অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেলী ষ্টাৰ্ট হ'ব ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব Category defense কারণে এখানে ভ্যাকেন্সি মুকলি করা হয়েছে ইম্পর্টেন্ট ডেট শর্ট নোটিফিকেশন রিলিজ ডেট 14/8/2024 14 তারিখে 14 আগস্ট তারিখে শর্ট নোটিফিকেশন মুকলি করা হয়েছিল আসাম রাইফলৰ ফালৰ পৰা এপ্লিকেশন স্টার্ট ডেট কেতিয়া পৰা এপ্লাই হ'ব ইতিমধ্যে শর্ট নোটিফিকেশনত উল্লেখ নাই যেতিয়া অফিচিয়ালি নোটিস আহিব বা আপোনালোকৰ যেতিয়া এমপ্লয়মেন্ট নিউজত আহিব তেতিয়া আমি গম পাম যে কোনটো তাৰিখৰ পৰা এপ্লাই হ'ব ইয়াতে বয়সৰ সময়সীমা ডিটেইলছ দিয়া আছে কোনটো পদৰ কাৰণে এপ্লাই কৰিবলৈ হলে ইমান বয়সৰ সময়সীমা লাগে ইয়াতে আপোনালোকে চাই ল'ব 20 এন্ড ৰোডত আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰৰ পৰা 23 লৈকে এপ্লাই কৰিব পাৰিব সাফাই কৰ্মচাৰী এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰৰ পৰা 23 লৈকে এপ্লাই কৰিব পাৰিব অপাৰেটৰ ৰেডিও এন্ড লাইনত এপ্লাই কৰিবলৈ হলে 18 বছৰৰ পৰা 25 লৈকে এপ্লাই কৰিব পাৰিব ৰেডিও মেকানিক আছে লেবৰেটৰী এসিস্ট্যান্ট নাৰ্সিং এসিস্ট্যান্ট ভেটেনাৰী ফিল্ড এসিস্ট্যান্ট আইআৰ ওয়াচম্যান এনেকুৱা ধৰণৰ ভ্যাকেন্সি দেখিবলৈ পাব ইয়াতে টেকনিক্যাল ভ্যাকেন্সি আৰু এডভান্সৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু লগতে আপোনালোকে এজ ইলেকশনো ইয়াতে দেখিবলৈ পাব ইয়াৰ শৰ্ট নোটিফিকেশনত এইখিনি বিষয় ইয়াতে উল্লেখ নাই কাৰণ আগতে যিখিনি আপোনালোকৰ এডভান্সত বা টেকনিক্যালৰ ভ্যাকেন্সি আহিছিল তাত কি কোৱালিফিকেশন লাগে বা বয়সৰ সময়সীমা কিমানলৈকে পৰা কিমানলৈকে দিয়া তাৰে তথ্য ইয়াতে মই আপোনালোকক ভৰাই দিছো এই বিষয়ে আপোনালোকে গম পালে ইয়াতে ভ্যাকেন্সি পায় 1425 টা ভ্যাকেন্সি বিষয় ইয়াতে শৰ্ট নোটিফিকেশন উল্লেখ আছে ইয়াতে আপোনালোকৰ হাই ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব সাফাই কৰ্মচাৰীত পায় 610 টা ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু সাফাই কৰ্মচাৰীৰ এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাছ কৰিলে আমাৰ অসমৰ ল'ৰা-ছোৱালীয়ে এপ্লাই কৰিব পাৰিব আৰু ওয়াচমেনৰ কাৰণে পায় 100 টা ভ্যাকেন্সি মুকলি কৰা হ'ব তাতে পায় আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে কোৱালিফিকেশন ইয়াতে আপোনালোকৰ যিখিনি আপোনালোকৰ টেকনিক্যাল লেভেলৰ ভ্যাকেন্সি আছে সেইখিনি আপোনালোকে 12 পাছ কৰিব লাগিব লগতে আপোনালোকৰ আইটিএ ডিপ্লোমা এনেকুৱা ধৰণৰ বিচৰা হ'ব আৰু যিখিনি আপোনালোকৰ এডভান্স ভ্যাকেন্সি হয় সেইখিনি আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ কোৱালিফিকেশনৰ ডিটেইলছ দিয়া আছে আপোনালোকে যদি চেক আউট কৰিব বিচাৰে চেক আউট কৰি ল'ব এতিয়ালৈকে বৰ্তমান যিখন শৰ্ট নোটিফিকেশন আহিছে তাতে কোৱালিফিকেশনৰ বিষয়ে উল্লেখ নাই অনলি ভ্যাকেন্সি খিনি আপডেট লিখা আছে আৰু লগতে 1 অক্টোবৰ 2024 ৰ পৰা ৰেলী আৰম্ভ হ'ব বুলি তাতে উল্লেখ আছে এই বিষয়ে আপোনালোকে গম পালে যদি শৰ্ট নোটিফিকেশন চেক আউট কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনত ডাইৰেক্ট নোটিছখন দিয়া আছে ডাউনলোড কৰি আপোনালোকে ক্লিক কৰি চাব পাৰিব এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ফিজিক্যাল মেজাৰমেন্ট এন্ড ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট ইয়াতে আপোনালোকৰ হাইট এন্ড সাইজ জুকিব প্ৰথমতে তাৰপা আপোনালোকৰ ফিজিক্যাল ইফিচিয়েন্সি ৰানিং হ'ব ইয়াতে আপোনালোকৰ ৰানিং 5 কিলোমিটাৰ হ'ব এই বিষয়ে আপোনালোকে গম পালে তাৰপা ৰিটেন টেষ্ট হ'ব স্কিল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন এন্ড মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই আসাম ৰাইফল ৰিক্ৰুটমেন্ট 2024 যেতিয়া অফিচিয়ালি নোটিফিকেশন আহিব যে কোনটো তাৰিখৰ পৰা এপ্লাই হ'ব তাৰ ওপৰত ভিডিও দিবলৈ চেষ্টা কৰিম ইতিমধ্যে শৰ্ট নোটিফিকেশন জাৰি কৰা হৈছে আসাম ৰাইফলৰ ফালৰ পৰা 1 অক্টোবৰ 2024 ৰ পৰা ৰেলী আৰম্ভ হ'ব তাৰে আগত মানে সেপ্টেম্বৰ মাহৰ পৰা হয়তো আপোনালোকৰ এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব এপ্লাই কৰিবলৈ বেছি টাইম নিদিয়ে সেপ্টেম্বৰ মাহ নহয় হয়তো আপোনালোকৰ আগষ্ট লাষ্টৰ পৰা হয়তো এই পদবিলাকৰ এপ্লাই হোৱা চান্স আছে যদিহে 1 অক্টোবৰ 2024 ৰ ৰেলী আৰম্ভ হয় সো বন্ধুবান্ধৱীসকল এটো আছিল বহু বন্ধুবান্ধৱীসকলে যেহেতু মোক সুধি আছিল যে আসাম ৰাইফলৰ ভ্যাকেন্সি কেতিয়া মুকলি কৰা হ'ব ফাইনালি শৰ্ট নোটিফিকেশন আউট কৰা হৈছে আসাম
ৰাইফলৰ ফালৰ পৰা প্ৰায় 1425টা ভেকেন্সিৰ বাবে নতুন বিজ্ঞাপন মুকলি কৰা হ'ব সো এইটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ